ৰাম নাৰায়ণ ৰাম। মই নিজৰ কথা কৈ বুজাইছোঁ। এবাৰ ঢাকাত মোৰ জন্মদিন পালন কৰা হৈছিল। সেইটো দীপাৱলীৰ দিন আছিল। মোৰ চাৰিওফালে গীত বাদ্য চলি আছিল। হঠাৎ মই জুইৰ দৃশ্য দেখিলোঁ। ছাউণ্ড সংস্পৰ্শৰ প্ৰভাৱ কেনেকুৱা হ'ব পাৰে তাত মোৰ কিছুমান শিশু আছিল। তেওঁলোকে গুৰুদেৱ গুৰুদেৱ বুলি মাতি উঠিছিল। বহুত লোক ঘৰ খহি যোৱাৰ ফলত তাৰ তলত চাপি মৰি গ'ল। মই জুই ফেক্টৰীডাল বুলি চিঞৰিলোঁ। মই পানী খুজিলোঁ। লোকে পানী আনিলে। মই পানী ঢালিবলৈ ধৰিলোঁ। তবলা হাৰমনিয়াম সকলো ভিজি গ'ল। মোৰ এজন শিষ্যৰ নাম মহানন্দ আছিল। মই ক'লো বাকী সকলো বাচি গ'ল, কিন্তু মহানন্দ নোহোৱা হ'ল। মই এইটো কথা বাৰম্বাৰ কৈছিলোঁ। দুদিনৰ পিছত মহানন্দও মোৰ সন্মুখত উপস্থিত হ'ল। সকলো জানিছিল যে তেওঁ মৃত্যুবৰণ কৰিছে। মানুহে তেওঁক ঘেৰাও কৰিলে। সোধাত তেওঁ ক'লে মই জুইত ফাঁচি গৈছিলোঁ। হঠাৎ কোনোবাই মোৰ গলাৰ পৰা ধৰি ক'লে উঠ, আৰু মই উঠি গ'লোঁ। তাৰ পিছত অনুভৱ হ'ল যে কোনোবাই মোক লৈ ফুটপাথত পেলাই দিলে, কিন্তু তাত মই কোনোবাকো দেখা নাপালোঁ। মই এইটো মোৰ মাহাত্ম্য বৰ্ণনা কৰিবলৈ নহয়, কেৱল প্ৰয়োজনীয়তা বুজাবলৈ কৈছোঁ। বহুবাৰ জপ কৰাৰ সংযোজত দেখাৰ ইচ্ছা হয়। এই গ্ৰহবোৰ খুব ওচৰত দেখা যায়। বহু দূৰৰ গ্ৰহত বহু মহান ব্যক্তি তেওঁলোকৰ নিজ নিজ সাধনা কৰিছে। তেওঁলোকে মহাৰূপ লৈছে। এনে বহু লোক আছে যি এক পলৰ ভিতৰত এটা নতুন পৃথিৱীৰ সৃষ্টি কৰিব পাৰে আৰু বহুবিধ পৃথিৱীৰ বিনাশো ঘটাব পাৰে। বহু সংযোজত তেওঁলোকক দেখাৰ ইচ্ছা হয়। যেতিয়া তেওঁলোকে দূৰৰ পৰা কৈ দিয়ে মোৰ আগমন ঘটিছে, তেতিয়া তোমালোকে দেখিবা তেওঁলোকে তোমালোকৰ সন্মুখত থিয় হৈ আছে। তেওঁলোকে সোধে কি কথা? মোক কিয় মাতিলে? তুমি যি কৰি আছা সঠিক কৰিছে। মোক বাৰম্বাৰ নেমাতা। মই সদায় তোমাক চাই থাকোঁ, তোমাৰ সহায়ো কৰোঁ। কাম কৰি থাকা। এই আনন্দটো কেনেকুৱা তুমি বুজি নোপাবা। তুমি দেখিছা এজন মহাৰূপী পুৰুষ তোমাৰ মাতৰ উত্তৰ দিছে। তুমি কিমান ভাগ্যশালী। তুমি এইটো বুজিছা কাৰণ তোমাৰ গ্ৰন্থিসমূহ উদ্ভাসিত হৈছে। বহুবাৰ তেওঁলোকে এৰি দিয়া শক্তিবোৰ ঘূৰি ফুৰে। যাক প্ৰয়োজন তেওঁ সেই শক্তি লৈ লয়। যাৰ প্ৰয়োজন তেওঁ সেই শক্তিক ধৰিব পাৰে।